পলাশবাৰীত উপস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল। দক্ষিণ কামৰূপৰ পলাশবাৰীত আজি বৃহস্পতিবাৰে উপস্থিত হয় ছত্তীশগড়ৰ ৰাজ্যপাল। শতদল পলাশবাৰী সাহিত্য সভাৰ সভাপতি অমীয় কুমাৰ কলিতাৰ বাসগৃহত উপস্থিত হয় ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ লগে লগে বিভিন্ন সংগঠনৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিশেষকৈ শতদল পলাশবাৰী সাহিত্য সভা, পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন, বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰী, লগতে পলাশবাৰী ৰাস মহোৎসৱ আৰু অমীয় কুমাৰ কলিতাৰ পৰিয়ালবৰ্গৰ পৰা জনোৱা হয় সম্বৰ্ধনা। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মোৰ ভাই হয়, মোৰ জেঠিৰ ল'ৰা, মই মাহীয়েকৰ ল'ৰা। সি মোতকৈ সৰু হ'লেও আমাৰ তেওঁ ছত্তীশগড়ৰ ৰাজ্যপাল পোৱাৰ সময়তে মই যোৱা নহ'ল তালৈ বিশেষ অসুবিধাৰ কাৰণে। সি কৈছে কি তোৰ তাত যাব লাগিব, আৰু আমাৰ বাইদেউ একেই আমাৰ মামাৰ ডাঙৰ ছোৱালী মাধুৰী দত্তৰ ঘৰত বৰতেজপুৰত। সেই সূত্ৰে আজি সুবিধা ওলাই আজি এই গুৱাহাটীৰ পৰা আমাৰ ঘৰত আহি আমাৰ ইয়াতে দল সংগঠন বুলি ক'লে আমাৰ পলাশবাৰী ৰাস মহোৎসৱ, পলাশবাৰী সাংস্কৃতিক বিকাশ ভৱন, পলাশবাৰী সাহিত্য সভা আৰু পলাশবাৰীৰ এটা বিশিষ্ট কৃতি শিক্ষকৰ এটি বিচিত্ৰ কুমাৰৰ ন্যাস তৈয়াৰ হৈছিলে ভাগৱতীপাৰা। তেওঁলোকে আহি ইয়াতে আৰু লগত বিমল শৰ্মা তেওঁৰ লগত আহি তেওঁ সম্বৰ্ধনা জনায় আৰু তেওঁলোকৰ বাৰ্তালাপ কৰে। এনেকুৱা ধৰণে আৰু বহুজন আহিছে, ইষ্টু কুটুম্বৰ ভিতৰতো আহিছে বহুকেইজন লগত তেওঁৰ বহিয়ে আছে এতিয়াও। আৰু খুব ভাল লাগিছে এই পৰিৱেশ এটা যে আমাৰ এনেকৈ আহিছে, সকলো ভাল পাইছে আৰু আৰু বিশেষ হ'ব লাগে। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.